হৰিহি ওম হৰিহি ওম হৰিহি ওম শান্তি 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 আমি সকলোজনকে সেৱা জনাই ঈশাৱাস্য উপনিষদৰ তৃতীয় মন্ত্ৰ আৰম্ভ কৰিব খুজিছোঁ। অসুৰিয়াঃ নাম তে লোকাঃ অন্ধেন তমসা আবৃতাঃ তাংস্তে প্ৰয়ত্য অভিগচ্ছন্তি য়ে কেচ্ছ আত্মহনঃ জনাঃ। এটাতকৈ ডাঙৰ কথা হ'ল আত্মহনঃ জনাঃ। আত্মহত্যা কৰোঁতা বা আত্মাৰ বিৰোধত থিয় হওঁতা। তিনিটা বস্তু কৰিলে তাৰ পৰিণামটো ভয়ংকৰ হয়গৈ। প্ৰথম হ'ল নিজৰ জীৱনৰ বিৰুদ্ধত থিয় হোৱা, ইয়াক আত্মহনন বুলি কোৱা গৈছে। আত্মাৰ বিৰুদ্ধত থিয় হোৱা আৰু পৰমাত্মাৰ বিৰুদ্ধত থিয় হোৱা, এই তিনিওটা মংগলময় বস্তুৰ বিৰুদ্ধত থিয় হোৱা, বিচাৰ ৰখা, আধ্যাত্মৰ বিৰোধী, আত্মাৰ বিৰোধী চিন্তন কৰা আৰু সেইধৰণে তাৰ কৰ্ম কৰা, আচৰণ কৰা, এটা গুৰুত্বৰ অপৰাধ। আমি নেদেখিলেই, চকুৰে নেদেখিলেই যে বস্তুটো নাই এইটো ক'ব নোৱাৰি। এই কথাটোকে বৰ সুন্দৰভাৱে কঠোপনিষদতো যম ৰজাই, মৃত্যুপতি যম ৰজাই শিশু নাচিকেতাক কৈছে। নচাম পৰায় প্ৰতিভাতি বালম প্ৰমাদ্যন্তম বিত্তমোহেন মূঢ়ম অয়ম লোকো নাস্তি পৰ ইতি মানি পুনঃ পুনৰ্বসমাপদ্যতে মে। ধন সম্পত্তি, শাৰীৰিক বল আৰু সৌন্দৰ্য, নিজৰ সন্তান সন্ততি, প্ৰতিপত্তি, এইবিলাকৰ বশৱৰ্তী হৈ যিসকলে সাম্প্ৰদায়ক নামানে, সাম্প্ৰদায় মানে এই সংসাৰ যেনেকৈ আছে তাতকৈও অন্য এখন সংসাৰ যিখন আমি যাব লাগিব, সেইখন আৰু সুন্দৰ আৰু ব্যাপক আৰু অৰ্থপূৰ্ণ। এই সংসাৰৰ পৰা আমি সেইখনলৈ যাবগৈ লাগিব। সেই যিটো পৰলোকৰ সেইখন সংসাৰৰ কথা নেমানে, যি বিচাৰ নকৰে, কেৱল নাস্তিক ভাৱনা লৈ যিমান পাইছোঁ সেইখিনিকে লৈ আমি সাংসাৰিক বস্তুকে লৈয়ে আমি আনন্দ মনেৰে জীয়াই থাকোঁ, যি চাৰ্বাক দৰ্শন। ঋণম কৃত্বা ঘৃতম পিবেত যাৱৎ জীৱন সুখম জীৱেত ভস্মীভূতস্য দেহস্য পুনৰাগমনং কুতঃ। Eat, drink and make merriment, for tomorrow you shall die. আজি তুমি জীয়াই আছা, ঋণ কৰি হ'লেও ঘিউ খোৱা, আৰু গোটেই জীৱনটো শাৰীৰিক আৰু দৈহিক সুখত কটোৱা। কাৰণ এই শৰীৰটো যদি ভস্ম হৈ যায়, সি আকৌ পুনৰ ঘূৰি নাহে। পুনৰ ঘূৰি নাহে যিটো বিচাৰ, সেই বিচাৰটো হৈছে আধ্যাত্মৰ বিৰোধী বিচাৰ।
সকলো ধৰ্মত কিন্তু পুনৰ জন্মৰ কথা বেলেগ বেলেগ ধৰণে কৈছে। এই জন্মৰ পিছতো যে আৰু এটা জন্ম আছে, ঈশ্বৰৰ ওচৰলৈ যোৱাৰ জন্ম, এই কথাটো সকলো ধৰ্মই স্বীকাৰ কৰিছে, নহ'লে ধৰ্মই নহয়। আজি বিজ্ঞানেও কৈছে যে কোনো বস্তুৰ পদাৰ্থৰ বিনাশ নাই, পৰিৱৰ্তন আছে কিন্তু বিনাশ নাই। গতিকে এই ভাৱনাটো যি এৰি নিদিয়ে বা সেইটোতে মত্ত হৈ থাকে, মস্ত হৈ থাকে, তেওঁৰ কি হ'ব? অসুৰীয়া নামতে লোকাহা, আসুৰ নামৰ লোকত গৈ তেওঁ প্ৰৱেশ কৰিব। অন্ধেন তমসা আবৃতাহা, অন্ধকাৰেৰে আবৃত, তমসাৰে আবৃত, তেনেকুৱা দেশলৈ যাবগৈ তেওঁ। তেওঁৰ গতিটো সেইটোৱে হ'বগৈ। দুটা গতি, এটা হয় আপুনি আসুৰী যোনিলৈ যাওক, অন্ধকাৰত থাকক আৰু নানা প্ৰকাৰ দুখ যাতনা ভোগ কৰক। অন্যটো হ'ল নিজৰ ভিতৰতে থকা আত্মাক লৈ, তাৰ আত্মজ্ঞান লৈ, পৰমাত্মাৰ জ্ঞান লৈ পৰম ব্ৰহ্মৰ ওচৰলৈ যোৱাৰ যিটো পথ আৰু সাধনাৰ যিটো জ্ঞান, ইয়াৰ নাম হ'ল আধ্যাত্মিক যাত্ৰা। এই যাত্ৰাত নগৈ যদি কেৱল আসুৰী স্বভাৱতে থাকি যায়, তেতিয়াহ'লে কি হ'ব? এই দুখময় জীৱনৰ এই অৱস্থাটোত পৰিব। অন্যথা আৰু এটা কথা আছে, যিসকলে আত্মাক হনন কৰে বা আমাৰ শৰীৰকে হনন কৰে, যি আত্মহত্যা কৰে, যাক আমি সাধাৰণ ভাষাত ছুইচাইড বুলি কওঁ, এইটো আটাইতকৈ ডাঙৰ পাপ বুলি কৈছে। ভগৱানে কয় মই সকলো পাপৰ পৰা ৰক্ষা কৰিব পাৰোঁ, কিন্তু এই যে আত্মহত্যাৰ পাপ, এইটো আটাইতকৈ ডাঙৰ নাস্তিকতা। ঈশ্বৰৰ অস্তিত্বক বিশ্ব ব্ৰহ্মাণ্ডৰ এক সনাতন নিয়মক অস্বীকাৰ কৰি নিজে নিজৰ ওপৰতে লোৱা প্ৰতিশোধ, অজ্ঞানতাত বশতঃ। গতিকে সেই বস্তুটো হ'লে তেতিয়াহ'লে এইটো মই তাক উদ্ধাৰ নকৰোঁ বা কৰিব নোৱাৰোঁ। সি বাৰ বাৰ জন্ম লৈ আকৌ সেই আত্মহত্যা কৰাৰ, নিজকে হনন কৰাৰ, নিজকে দুখ দিয়াৰ এই ৰাস্তাটোৱেদি চলিব। সংসাৰত দুখ সুখ আহেই। সেই দুখ সুখক শান্তিৰে, সমাধানেৰে যদি সহন কৰা যায়, আজি যিটো আছে সদায় এইটোৱেই নাথাকে, ই বদলি হৈ থাকিব। ইফ উইণ্টাৰ কামছ কেন স্প্ৰিং বি ফাৰ বিহাইণ্ড, চেলিয়ে কৈছে, যদি তোমাৰ জীৱনলৈ শীতকাল আহিছে, তেন্তে বসন্তকাল জানো বহুত দূৰত থাকিব পাৰিব? সুখৰ পিছত দুখ আৰু দুখৰ পিছত সুখ, এইটো থাকিবই। ৰাতিৰ পিছত দিন আৰু দিনৰ পিছত ৰাতি, চক্ৰবৎ পৰিৱৰ্তনতে দুখানিচ সুখানিচ। যেনেকৈ গৰু গাড়ীখনৰ সেই চকা দুটাৰ পৰিৱৰ্তন হয়, তলটো ওপৰলৈ যায়, ওপৰটো তললৈ যায়, ঠিক তেনেকৈ দুখ আৰু সুখ এই দুয়োটাও আহে আৰু যাব। গতিকে ইয়াত আমি অসন্তুষ্ট হৈ, অধৈৰ্য হৈ যদি আমি আমাৰ জীৱনকে আমি যদি বিসৰ্জন দিবলৈ বিচাৰোঁ, যদি আমি আত্মহত্যা কৰিবলৈ বিচাৰোঁ, ইয়াৰ সমান ডাঙৰ পাপ আৰু একোৱেই নাই বুলি কৈছে। আপুনি যেই পাপেই নকৰক লাগিলে, যেই দোষেই নকৰক লাগিলে, তাৰ কিন্তু এই পাপৰ প্ৰায়শ্চিত্ত আছে আৰু ইয়াৰ শুধাৰণি আছে। আত্মহত্যাৰ শুধাৰণি নাই। আজি সমাজত বৰ ডাঙৰ এটা ধুমুহা আহিছে, ই চুনামিতকৈও ডাঙৰ, কেটেৰিনাতকৈও ডাঙৰ, নাৰ্গিছতকৈও ডাঙৰ ধুমুহা। এই ধুমুহাটো ৰোগৰ ধুমুহা। এই ৰোগটো কিন্তু মই কেঞ্চাৰ বুলিও নকওঁ, হৃদয় ৰোগ বুলিও নকওঁ, এইডছ বুলি নকওঁ আৰু অন্যও নকয়। ইয়াতকৈ ডাঙৰ মানসিক ৰোগটো হ'ল ডিপ্ৰেশ্যন, নিৰাশাবাদ, অৱসাদ। আৰু এই অৱসাদৰ পৰা নিৰ্মাণ হোৱা যিয়ে আত্মহত্যাৰ প্ৰৱণতা বহুত বাঢ়ি গৈছে। বিশেষকৈ
যুৱক যুৱতীসকলৰ মাজত এই বিচাৰটো বাঢ়ি গৈছে, এই প্ৰৱণতা, আৰু পৃথিৱীত এই আত্মহত্যাই বৰ জেগা লৈ লৈছে। সকলো মানৱ শাস্ত্ৰীকে, চিন্তাবিদ লোকসকলক, সমাজ শাস্ত্ৰীসকলক আৰু পিতা মাতাসকলক বহুত ত্ৰস্তগ্ৰস্ত আৰু সন্ত্ৰস্ত কৰিছে, ভাবি তোলাইছে। কিন্তু যেনেকৈ আমাৰ বিভিন্ন আজিকালি আগতে নোহোৱা কিছুমান দোকানো এতিয়া গঢ়ি উঠিছে, ঠিক তেনেকৈ কোনো দেশত আত্মহত্যাক কেনেকৈ সোনকালে দুখ নোপোৱাকৈ কৰিব পাৰি তাৰো ট্ৰেইনিং দিয়াৰ, প্ৰশিক্ষণ দিয়াৰ কামো মানুহে আৰম্ভ কৰিছে। এটা বৰ ডাঙৰ দুখৰ কথা হৈছে, আমাৰ গোটেই সমাজখন চিন্তিত হৈছে। সেইকাৰণে ঈশা উপনিষদে কৈছে, তুমি আত্মহত্যাৰ পৰা বাচিবলৈ হ'লে তুমি সত্যৰ পথ, যিটো ব্ৰহ্মৰ পথ, যিটো আধ্যাত্মৰ পথ, এই পথটো ল'ব লাগিব আৰু পথেদি যাত্ৰা কৰিব লাগিব। তেতিয়াহে ইয়াৰ পৰা আমি বাচিব পাৰোঁ। যদি আমি চাৰ্বাক দৰ্শনৰ মতেই, যদি আজিকালি আৰু এটা দৰ্শন আছে, ইয়াৰ নাম হ'ল হিডনিজিম, শাৰীৰিক ইন্দ্ৰিয় সুখবাদ। যিমানেই তুমি ইন্দ্ৰিয়ৰ সুখ ল'বা আৰু যিমান দীঘলীয়াকৈ ল'ব পাৰা সিমানেই ভাল। এই যিটো ভাৱনা আছে, ইয়াৰ কাৰণে পশ্চিমৰ দেশবিলাকত এই অশান্তিটো বেছি হৈছে। পশ্চিমততো ভৌতিক সম্পত্তি বহুত বাঢ়িছে, বিজ্ঞানে বহুত বস্তু বঢ়াই দিছে, সুখবিলাক বাঢ়ি গৈছে, কিন্তু সুখৰ লগত যিটো শান্তি থাকিব লাগে, এই শান্তিটো নাইকিয়া হৈছে। গতিকে সেইকাৰণে কি আছে, পশ্চিমৰ দেশবিলাকৰ যিমানবিলাক সাহিত্য আছে, ভাল সাহিত্য আছে, নাটকেই হওক বা উপন্যাসেই হওক, এইবিলাকৰ কিন্তু শেষটো দুখময়। আত্মহত্যা বা মৃত্যু এই কথাটো আছে। কিন্তু আমাৰ ভাৰতৰ যিটো তত্ত্বজ্ঞান, এই তত্ত্বজ্ঞানটোৰ জীৱনটো ভালৰ ফালে যায়, দুখৰ পৰা শেষত সুখৰ ফালে গুচি যায়। এইটো হ'ল কমেডি। কিন্তু পশ্চিমৰ দেশৰ এই যিবিলাক দৰ্শন, এইবিলাক হ'ল ট্ৰেজেডিমূলক, দুখান্তক আছে। শ্বেক্সপিয়াৰে 37খন নাটক লিখিলে, তাৰ ভিতৰতে 4খন নাটক অত্যন্ত সুন্দৰ, এটাইখন ট্ৰেজেডি। এটাইখন নাটকত কিন্তু যিজন হিৰো আছে বা হিৰইন আছে, তেওঁলোকৰ শেষত গৈ মৃত্যু ঘটেগৈ, বা নিজে আত্মহত্যা কৰে, নহ'লে অন্য হ'লেও মানে তেওঁলোকক শেষ কৰে। সেইকাৰণে তেওঁলোকে এটা ঘোষণা কৰিছে, শ্বেক্সপিয়াৰে নিজে, লাইফ ইজ এ টেল told by an idiot, full of sound and furies, signifying nothing. জীৱনটো এটা মূৰ্খই কোৱা সাধু, ইয়াত নানা প্ৰকাৰ গাজা বাজা আছে, দুখ যাতনা আছে, কিন্তু ইয়াৰ অৰ্থটো একোটো নোলায়গৈ, কিন্তু গাজা বাজাহে, ছিগনিফাইং নথিং, মূৰ্খই কোৱা সাধু। কিন্তু ভাৰতীয় দৰ্শনে, উপনিষদৰ ঋষিমুনিসকলে জীৱনটো অত্যন্ত মূল্যৱান বুলি কৈছে। মহৰ্ষি অৰবিন্দই লাইফ ডিভাইন নামৰ বহুত ডাঙৰ পুস্তক লিখি মানৱ জাতিৰ সন্মুখত মানৱৰ কি মহত্ব, মানৱৰ জীৱনৰ কি মূল্য, মানৱ জীৱনৰ কি উদ্দেশ্য, সেই গোটেই কথাবিলাক লিখি মানৱ জাতিক এটা পথ দেখুৱাইছে। এই পথৰ আৰম্ভটো কিন্তু এই উপনিষদ। বাৰ বাৰ ঘূৰি আমি আত্মহন হোৱা এই আসুৰি পথলৈ নগৈ আমি ঈশ্বৰৰ পথত আমি আগবাঢ়িব লাগিব। আৰু এইটো কৰিলে দিনে দিনে জীৱনটো কিন্তু আনন্দময় হ'বলৈ ধৰে। যদি এবাৰ নিশ্চিত কৰা হ'ল যে আমি এই পথেদিহে যাম, ঈশ্বৰৰ পথেদি যাম, আনন্দৰ পথেদি যাম, ত্যাগৰ পথেদি যাম, আধ্যাত্মৰ পথেদি যাম, যিদিনাখনেই নিৰ্ণয় কৰা হ'ল সেইদিনাখনৰ পৰা কিন্তু শান্তি জীৱনলৈ আহিবলৈ আৰম্ভ হ'ল।
এখোজ এখোজকৈ আমি আগবাঢ়িব লাগিব। একেদিনাখনে গোটেই যাব নোৱাৰে, এখোজ এখোজকৈ আমি খুপি খুপি অতিক্ৰমো পথৰ আন্ধাৰ, অন্তৰে যাচিছো প্ৰভু লোৱা নমস্কাৰ, অন্তৰে যাচিছো প্ৰভু লোৱা নমস্কাৰ। খুপি খুপি যাব লাগিব। পথৰ আন্ধাৰ সদায় নাথাকে। পথৰ আন্ধাৰ তোমাৰ যিটো দৃঢ়তা, তোমাৰ যিটো সংকল্প, তোমাৰ যিটো সাধনা, এই পথৰ আন্ধাৰ দূৰ কৰিব। এটা কবিতা আছে, কাৰেজ ব্ৰাদাৰ ডোন্ট ষ্টাম্বল। হে ভাই, তুমি উজুতি নাখাবা, সাহস ৰাখা। দেয়াৰ ইজ এ ষ্টাৰ টু গাইড দি হাম্বল। যিজন নম্ৰ আৰু যিজন দৃঢ় প্ৰতিজ্ঞ, সেইজনক চলাই নিবৰ কাৰণে অন্ধকাৰৰ মাজতো কিন্তু এটা তৰা আছে। সেই তৰাটোৱে চলাই ল'ব, ধ্ৰুৱ তৰা আছে, সি চলাই ল'ব। ট্ৰাষ্ট ইন গড, ভগৱানৰ বিশ্বাস কৰা, এণ্ড ডু দি ৰাইট। কাৰেজ ব্ৰাদাৰ ডোন্ট ষ্টাম্বল, দো দাই পাথ ইজ ডাৰ্ক এজ নাইট। তোমাৰ যদি ৰাতিৰ অন্ধকাৰ নিচিনা থাকে, তথাপিতো তুমি দেয়াৰ ইজ এ ষ্টাৰ টু গাইড দি হাম্বল, যিজন অত্যন্ত নম্ৰ, সেইজনক আগবঢ়াই নিবৰ কাৰণে আছে। কি কৰিব লাগে? দুটা কাম। ট্ৰাষ্ট ইন গড, ভগৱন্তত, তোমাৰ আত্মাত। তুমি বাহিৰৰ ভগৱন্তক নেমানিব পাৰা, কিন্তু তুমি তোমাক মানিব লাগিব। তোমাৰ ভিতৰত থকা যিটো শক্তি আছে, সেইটোক মানিব লাগিব। সিয়ে হ'ল আত্মা বা প্ৰত্যগাত্মা, তাক মানা। এণ্ড ডু দি ৰাইট, অন্যায় নকৰিবা, সৎ পথেদি সৎ কৰ্ম কৰি যোৱা। যিটো নীতি ন্যায়ৰ কথা, সেইটো কৰি যোৱা, শুদ্ধটো কৰি যোৱা। তোমাৰ ৰাস্তা খোল খাই যাব, তোমাৰ ৰাস্তা খোল খাই যাব। আই ডু নট ৱান্ট টু চি দি ডিষ্টেন্স ইন ওৱান ষ্টেপ এনাফ ফৰ মি। হে ভগৱান, মোক তুমি তোমাৰ কৃপাময় প্ৰকাশেৰে আগবঢ়াই লৈ যোৱা। ঘৰ বহুত দূৰত, কিন্তু মই গোটেইখিনি চাব খোজা নাই। মোৰ ৰাস্তা অলপ তুমি দেখুওৱা, এখোজ এখোজ দেখুৱাই লৈ যোৱা। মই বাহিৰৰ দূৰৰ যিবিলাক দৃশ্য, সেইবিলাক চাব খোজা নাই। কেৱল মোৰ এখোজ এখোজ যদি মই আগবাঢ়িব পাৰোঁ, সেইটোৱে মোৰ কাৰণে যথেষ্ট। গতিকে ঈশা উপনিষদে এই দুটা মন্ত্ৰৰ পিছত আজি এই তৃতীয় মন্ত্ৰত আমাক কেনেকৈ যাব লাগিব, কাৰ সংগ ল'ব লাগিব, কাৰ সংগ এৰিব লাগিব, কোনটো দৰ্শন এৰিব লাগিব, কোনটো বিচাৰ এৰিব লাগিব আৰু কোনটো বিচাৰ ধৰিব লাগিব, কেনেকৈ এখোজ এখোজকৈ আগবাঢ়িব লাগিব, তাৰ পৰামৰ্শ আমাৰ আগত দাঙি ধৰিছে, নিদৰ্শন দাঙি ধৰিছে, আমাক পথ দেখুৱাইছে। অসূৰ্যা নামতে লোকা অন্ধেন তমসা আবৃতা তাংস্তে প্ৰত্যভিগচ্ছন্তি একেশ আত্মহন জনাহা। গতিকে এই ৰাস্তাৰে আমাক যাবলৈ আমাক দিছে। ইয়াৰ পিছৰ মন্ত্ৰবিলাকে আৰু এটা সোপান আমাক দেখুৱাই গৈ থাকিব। যেতিয়ালৈকে আমি ভগৱন্তক নাপাওঁগৈ, তেতিয়ালৈকে এটা এটা সোপান দেখুৱাই আমাক লৈ যাব, আমাৰ সমাজখনক লৈ যাব, মানৱ জাতিক লৈ যাব। আন নালাগে, দেৱতাসকলেও এই উপনিষদৰ মন্ত্ৰ শুনিব খোজে। সেইকাৰণে উপনিষদৰ মন্ত্ৰই দেৱতাসকলকো টানি আনে। তেওঁলোকেও শুনে, তেওঁলোকেও ৰাস্তা বিচাৰিছে, দেৱতায়ো ৰাস্তা পাব। গতিকে আপোনালোক সকলোকে ধন্যবাদ দি মোৰ আজিৰ এই বিবেচন ইমানতে সমাপ্ত কৰিছোঁ। হৰি ওম তৎসৎ, হৰি ওম তৎসৎ, হৰি ওম তৎসৎ। কৃষ্ণ।